দিয়া হয় আম পকাৰ সময়লৈকে। আপোনালোকে চাওক কেনেদৰে মানে দুটা ডাল আছে নহয় জানো? আপোনালোকে চাওক কেনেদৰে মানে এবছৰীয়া আমবিলাক ভাঙি দিয়ে, তাৰ যি ফুল ফুলে। এই আমৰ প্ৰজাতিটো ছিঙাৰ সময়টো হৈছে জুলাই শেষৰ ভাগলৈ। গতিকে জুলাই শেষৰ ভাগলৈ যিহেতু এজোপা সৰু গছ, ইয়াত দুই এটা হয়তো আম লাগিবও পাৰে বা নালাগিলেও ফুলৰ ঠানিটো থাকিব বা দুই এটা লাগিলেও এনেদৰে হালি থাকিব। এতিয়া ফুলতে হালি আছে, গতিকে গছজোপা যথেষ্ট দুৰ্বল হৈ পৰিব। গতিকে এতিয়া যদি ফুলটো ভাঙি দিয়া হয় আম পকাৰ সময়লৈকে বা ছিঙিবলৈ সময় হোৱালৈকে, তেতিয়ালৈকে ইয়াৰ পৰা দুটা তিনিটাকৈ বা তিনি চাৰিটাকৈ ব্ৰাঞ্চ আহিব। আৰু যেতিয়া বাকী আমবোৰ যিহেতু জুলাই মাহত ছিঙিম, সিহঁতৰ ছিঙি দিয়াৰ পিছত সেই আমবোৰ ছিঙি দিয়াৰ পিছত তাৰ সমান্তৰালভাৱে তাত যিহেতু পোখা আহিবই, গতিকে সেই সময়টোৰ পৰা আৰু এটা চাম ওলাব। অৰ্থাৎ ইয়াত ভাঙি দিয়াৰ লগে লগে তিনি চাৰিটাকৈ ওলাব নহয়, সিহঁতৰ লগত আৰু এই তিনি চাৰিটাৰ পৰা তেনেকৈ তিনি চাৰিটাকৈ 9টা বা 12টা শাখা হ'ব। অৰ্থাৎ অহা বছৰলৈ ফুল ফলৰ বাবে এজোপা উপযুক্ত গছ হৈ পৰিব। সেইটো কাৰণে ভাঙি দিব লাগে। আৰু দ্বিতীয় বছৰলৈ মানে অহা বছৰলৈও যদি ভাঙি দিব পৰা হয় তেতিয়াহ'লেতো আৰু ভাল হয়। এতিয়া অহা বছৰত এই আমজোপা এনেদৰে ভাঙি দিয়াৰ কাৰণে ইয়াত যিহেতু দুটা ডাল আছে নহয় জানো, প্ৰথম অৱস্থাত ইয়াত তিনিটাকৈ বা তিনি চাৰিটাকৈ যদি হয়, ইয়াত মোটামুটি 8টামান ডাল হ'ব। আকৌ যদি তাৰ পৰা যদি 3টা 4টাকে ওলাই, তেতিয়াহ'লে 3 × 8 = 24টা তেনেকুৱা ডাল হৈ যাব। মানে গছজোপা জোপোহা হৈ যাব। বছৰলৈ ডাঙৰ হৈ যাব। আৰু তাৰ সিটো বছৰটো যদি অহা বছৰলৈও যদি ভাঙি দিয়া হয়, এই বছৰতে সিমানখিনি হ'ব। প্ৰথমতে এতিয়া ভাঙি দিলো, 3টা 4টাকৈ ওলাব, 8টাৰ পৰা 3 4টাকৈ ওলালে 24টা হৈ যাব। তাৰপিছতে অহা বছৰলৈ সেই 24টা ডাল যদি ভাঙি দিয়া হয়, তেতিয়াহ'লে 3 × 24 বা 4 × 24 কিমান হ'ব? তাৰ পিছৰ বছৰলৈ এজোপা খুব ভাল গছ হ'ব মানে। গতিকে সেইটো কাৰণে ভাঙি দিয়া হয়।